নমস্কাৰ, এয়া হৈছে আমাৰ দুটা কেক, মানে দুটাই আমাৰ কেক বনাব দিছে 1 কেজি দুটাই হয়। এয়া আমি ফাৰ্ষ্ট টাইম লৈছোঁ 6 ইঞ্চত আৰু এটা লৈছোঁ আমি 4 ইঞ্চত। তো আপোনালোকে জানে 1 কেজি কেকৰ কাৰণে যদি দুটাই বনাব লগা হয় তেতিয়াহ'লে এটা হৈছে 6 ইঞ্চত আৰু এটা হৈছে 4 ইঞ্চত। তো আমাৰ দুটা লেয়াৰ আমাৰ ধুনীয়াকৈ ক্ৰম কোট কৰা হৈ গৈছে, ফ্ৰিজত থৈ দিছিলোঁ আৰু ফ্ৰিজৰ পৰা উলিয়াই আনি আমি এয়া লৈছোঁ আমি ক্ৰীম। আৰু ক্ৰীমটো আমি দুটা আমাৰ পিংক কালাৰ আৰু হোৱাইট কালাৰৰ কম্বিনেশ্যন হ'ব। তো দুটা ধুনীয়াকৈ বনাব লাগিব আৰু তেওঁলোকে কোনো ধৰণৰ ডিজাইন দিয়া নাই, মোৰ মতে ডিজাইনটো দিব দিছে। আৰু মোক যেতিয়া তেওঁলোকৰ মতে মোৰ মতে ডিজাইনটো দিব দিয়া হয় তেতিয়াহ'লে একদম মানে কনফিউজ হৈ যায় কোনটো কেকৰ কি ডিজাইন দিওঁ। তেনেকৈ মোৰতো চব কেকে ভাল লাগে, মোক যদি কাষ্টমাৰ ডিজাইনবিলাক বাছি দিয়ে তেতিয়াহ'লে খুব ভাল লাগে, হয়নে নহয় ক'বচোন আপোনালোকে যিবিলাকে কেক বনায়। কাৰণ আমিতো সদায় কেক বনাই থাকোঁ, মানে যেতিয়া অলপমান এক্সট্ৰাকৈ কেকবিলাক বনাব পাৰোঁ তেতিয়া মানে খুব ভাল লাগে। তো এতিয়া মই তেনেকৈ বনাব গৈছিলোঁ, কিন্তু একদম আগৰ নিচিনা হৈছে আৰু তেওঁলোকে পইচাৰো অলপমান কমকৈ দিব খুজিলে, সেইকাৰণে ময়ো এনেকৈ বনাই দিলোঁ। আৰু কোনবিলাক কেকত কিমান প্ৰাইচ লৈছিলোঁ একদম পাহৰি গৈছোঁ, কাৰণ মানে মোৰ কেকবিলাক যিহেতু আগতে বনোৱা হয়, ভিডিঅ'বিলাক যিহেতু ৰেগুলাৰ দিব পৰা নাই, সেইকাৰণে মানে অলপমান প্ৰব্লেম। আৰু কেতিয়াবা 2-3টা এনেকৈ অৰ্ডাৰ আহি যায় একেদিনাই, তো সেইকাৰণে ভিডিঅ'বিলাক দিবলৈ অলপমান টান হৈ যায়। আৰু এইকেইটাও চব ৰ'জে দি দিছোঁ আৰু তেওঁলোকে ৰ'জে দিব দিছিলে। আৰু যিহেতু ছোৱালী কেক হয়, ছোৱালী কেকবিলাক একচুৱেলি পিংক কালাৰবিলাকে দিলে বেছি ভাল লাগে আৰু তেওঁলোকে মোক পিংক কালাৰৰ লগতে দিব দিছিলে। আৰু এই কেকটো অৰ্ডাৰ দিছিলে আমাৰ মানে মোৰে লগ হয়, আৰু এই কেকটো ডেলিভাৰ কৰিব গৈছিলোঁ আমি মঙলদৈত। আৰু মঙলদৈত মানে আমাৰ ভণ্টিয়ে মই গৈছিলোঁ, যিহেতু এই কেকটো এটাই লৈ যাব নোৱাৰি, দুটাই লৈ গ'লে ধৰ বেছি ভাল হয়। আৰু অন্নপ্ৰসন্নৰ কেক হয় এই কেকটো, আৰু তেওঁলোকে অন্নপ্ৰসন্নৰ কেকবিলাকত মানে অলপমান পুতলাবিলাক দিলে ভাল লাগে, কিন্তু তেওঁলোকে একদম পুতলা দিয়া নাই, পইচাৰ কম যিহেতু সেইকাৰণে। আৰু এইটো একচুৱেলি ভুল হৈ গৈছে মোৰ, এইটো 1 কেজি নহয়, এইটো আছিলে 1.5 কেজি কেক হয়। আৰু পইচাটো কিমান লৈছিলোঁ পাহৰি গ'লোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাওঁতে গমেই পাইছে মই একচুৱেলি পইচাবিলাক বহুত কম কৰি লওঁ, আৰু পইচাবিলাক এতিয়া বেছিকৈ ল'ব লগা হৈছে, কাৰণ মানে প্ৰিমিক্সবিলাকৰ দামবিলাক বেছি হৈছে আৰু কেক বনোৱা এতিয়া মানুহ বহুত হৈছে, সেইকাৰণে মানে বস্তুবিলাকৰ প্ৰাইচবিলাক এনেকুৱা হৈছে, একদম মানে প্ৰাইচবিলাক বহুত বঢ়াই দিছে। আৰু আমি যদি দোকানত কিবা এটা সৰু বস্তু কিনিব যাওঁ ইমান দাম কয়, কেক বনাবলৈ অলপমান টানেই হৈ পৰে। এতিয়া ধৰ চবে ছোৱালীবিলাকে বিশেষকৈ তেওঁলোকে যিহেতু এইবিলাকত পূৰা ব্যস্ত হোৱা হৈছে আৰু তেওঁলোকে এইবিলাক বস্তু ভাল পোৱা হৈছে। আগতে এইবিলাক ইমান নাছিলে, এতিয়া মানে খুব চলা হৈছে, কেক বনাবলৈও শিকে। আৰু মোকো বহুতে কমেণ্ট কৰি থাকে যে বা কেক বনাবলৈ শিকাবা নেকি, এনেকুৱা বহুত কমেণ্ট। আৰু যিহেতু মই কেক বনাবলৈ এতিয়ালৈ শিকাব পৰা হোৱা নাই, তো যেতিয়া পাৰোঁ আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো এয়াই হৈছে আমাৰ ফাইনেল লুকটো, দেখা পাইছেনে কেনেকুৱা মৰম লগা হৈছে। আপোনালোকৰ ভাল লাগিছেনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব। তো আজিৰ কাৰণে বাই বাই, ৰাধে ৰাধে।